নমস্কাৰ, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে, মোৰো ভালেই। আজি এটা বইল চিকেন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো বনাবলৈ হ'লে ব্ৰইলাৰ অলপমান লাগিব। ব্ৰইলাৰখিনি ধুই ধুনীয়াকৈ কেৰাহী এখন গৰম কৰিব। গেছতো বনাব পাৰি, জুইতো বনাব পাৰি। আমাৰ যিহেতু ঠাণ্ডা দিন, সেইটো কাৰণে জুইতে বেছিভাগ বনোৱা হয়। চব্জিবোৰ জুইতে বনোৱা হয়, সেইটো কাৰণে আমি জুইতে বনাইছোঁ। ব্ৰইলাৰ অলপমান ল'ব, লৈ কেৰাহীখন গৰম কৰি কিনে ব্ৰইলাৰখিনি দি দিব। তেল নিদিব দেই অকণমান, যিহেতু বইল বনাইছোঁ আমি। তেল অলপো নিদিব, ব্ৰইলাৰকেইডোখৰ দি দিব। অলপ লৰোৱাৰ পাছতে দেখিব ব্ৰইলাৰৰ পৰা অলপ তেল ওলাইছে। তাৰপিছত বিলাহী এটা পুৰি কিনে, বিলাহী এটা জুইত পুৰি কিনে অলপ পুৰি ল'ব। পুৰি কিনে বিলাহীটো দি দিব কাটি কিনে। তাৰপিছত এইখিনি পিঁয়াজৰ পাত হয় আমাৰ বাৰীৰে। পিঁয়াজৰ পাত অলপ দি দিলে মানে গোন্ধটো বৰ ধুনীয়া আহে। পিঁয়াজৰ পাত অলপ দি দিব। বাকী পিঁয়াজ দুটা পুৰি লৈছোঁ, পিঁয়াজ দুটা অলপ পুৰি ল'ব। নহৰু এটাও পুৰি ল'ব, তেতিয়া বৰ ধুনীয়া আহে। পুৰি ল'লে মানে খাই সোৱাদ লাগে। মই পিঁয়াজ দুটা পুৰি লৈছোঁ আৰু এইখিনি খুন্দা ৰচুন আদা দি দিব। ৰচুন আদাখিনি দি অলপ লৰাই দিব। এইফালে বেটাই আলু দি আছে জুইত। সি আলু খাই বৰ ভাল পায়, সেইটো কাৰণে সৰু সৰু গুটি আলু আছিলে, জুইত দলিয়াই আছে। অলপ লৰাই থাকিব। এতিয়া পিঁয়াজ দুটা যে আমি পুৰি লৈছিলোঁ, এইকেইটা কাটি ল'ব সৰু সৰুকৈ। গৰম হৈ আছে দেই বহুত। কাটি কিনে দি দিব। অলপ তলত লাগি ধৰে দেই, কাৰণ তেল দিয়া নাই যে। তেল নিদিয়াৰ কাৰণে অকণমান লাগি ধৰে। জুইটো কমকৈ দি কিনে হিলাই থাকিব। জুইটো বৰ বেছি নিদিব, দিলে জ্বলি যাব পাৰে। অকণমান পানী দি দিব, তেতিয়া লাগি নধৰে আৰু। অকণমান পানী দি এনেকৈ অলপ সিজিবলৈ দিব। ঠাণ্ডা দিনত এনেকৈ কোনে কোনে জুইৰ ওচৰত ভাল পায় বনাই সিজাই, মোৰ বৰ ভাল লাগে। মই ভাত দাইলটো গেছত পাতোঁ আৰু জুইত ডাইৰেক্ট চব্জি বনাওঁ। এতিয়া আজি বাৰু এইখিনি বইল চিকেনখিনি মানুহজনে বনাই আছে, মই ভিডিঅ' বনোৱাতহে লাগিছোঁ। এয়া এটা ৰচুন পুৰি লৈছিলোঁ যে, সেই ৰচুনটো টুকুৰা টুকুৰকৈ কাটি দি দিলে। বাকলিটো গুচাই ল'ব, গুচাই টুকুৰা টুকুৰকৈ কাটি দি দিব। বেছিভাগ চিকেন হওক বা মাছ মাংস যি আনিলে আমাৰ ঘৰত মানুহজনে বনাই দিয়ে। মই খাওঁহে। মই বনালে যিহেতু অলপ সোৱাদ নহয়, বনাবলৈ ভালকৈ নাজানো, সেইকাৰণে মানুহজনেই বনায়। এয়া পিঠাগুড়ি, চাউল কেইটামান তিয়াই থৈছিলোঁ, সেইকেইটা অলপ পিচি দিলোঁ। চাউলৰ গুড়ি অকণমান দি দিলে ডাঠ হয়, খাই ভাল লাগে। বইল চিকেনত পিঠাগুড়ি অকণমান দিয়েই, চবেই জানেই। এতিয়া উতলিলে মানে অলপ ডাঠ হৈ যাব, খাই ভাল লাগিব।
এতিয়া আলু দি দিব। আলু নিদিলেও একো কথা নাই, আমাৰ আকৌ বেটা আৰু বেটিৰ কাৰণে আলু দিব লগা হয়েই, যিকোনো চব্জিত আলু নিদিলে নহয়। এতিয়া আলুটো বিচাৰে যে, সেইটো কাৰণে দুটা আলু কাটি কিনে দি দিয়া হ'ল। নিদিলেও ভাল লাগে চব্জিখন খাই। যোনে আলু বেয়া পায়, আলুটো নিদিলেও একো কথা নাই। আমাৰ আকৌ বেটা বেটিৰ কাৰণে আলুটো লাগেই আৰু। আলুটো দি দিয়াৰ পিছত অলপ উতলিব দিব। জুইত যিহেতু পটককেনে হৈ যায়, বৰ বেছি দেৰি নালাগে। এয়া অলপ জালুক, ঠাণ্ডা দিন জালুক দিলে মানে অলপ ভাল লাগে। বইল চিকেনত অলপ জালুক দিলে খাই ভালেই লাগে। জালুক দিলে চৰ্দি কাহ ভাল হৈ যাব। গাটো গৰমো লাগিব। অকণমান উতলিবলৈ দিছোঁ। তাৰপিছত এয়া লাই শাকটো মেইন দেই বইল চিকেনত। লাই শাকটো দি দিলে খাই বৰ ভাল লাগে। লাই শাক দি দিব অলপমান। এয়া আমাৰ বাৰীৰে লাই শাক হয়। লাই শাক দুজোপামান আনি ধুনীয়াকৈ ধুই সৰু সৰুকৈ মিহিকৈ নাকাটিলেও হ'ব, এনেকৈ ডাঙৰ ডাঙৰকৈ হাতেৰে মোচাৰি দি দিব আৰু। এতিয়া ধুনীয়াকৈ জুইটো অলপ বেছিকৈ দি দিব। অলপ উতলিব লাগিব। জুইটো অলপ বেছিকৈ দি উতলিব লাগিব আৰু। আমাৰ কেৰাহীখনলৈ ইমান এটা মন নকৰিব, এখন আমি জুইতে বনাওঁ। ঠাণ্ডা দিন আহিলে এইখনতে বনোৱা হয় আৰু। বেলেগ আৰু কেৰাহী ব্যৱহাৰ কৰা নহয়, ক'লা হৈ যায় যে। এইখনতে বনাওঁ, সেইটো কাৰণে জুইত বনোৱাৰ কাৰণে কেৰাহীখন ক'লা। আপোনালোকে লেতেৰা বুলি নাভাবিব দেই। আৰু অলপ লাই শাক দি দিলে কম হোৱা যেন লাগিলে, যিহেতু গলিয়ে যাব উতলাৰ পাছত লাই শাকটো। আৰু অলপ লাই শাক দি ঢাকনাখন মাৰি দিব আৰু। তাৰপৰা দেখিব এয়া লাই শাক কমিয়ে গ'ল, দেখিলে ন? ৰেডি হৈ গৈছে আৰু চিকেন ধুনীয়াকৈ। আলুটো পটকেনে সিজি যায় জুইত, বৰ বেছি টাইম নালাগে। গেছত অলপ টাইম লাগে, আৰু জুইত বনালে খাই বহুত সোৱাদ লাগে। মই গেছতকৈ জুইত বনালে খাই বৰ ভাল পাওঁ। বেমাৰ আজাৰো নহয়, জুইও ফুৱাই থকা হয় আৰু এনেকৈ বনায়ো থকা হয়। সেয়াই, ঠাণ্ডা দিনত আমাৰ এনেকেই আৰু জুইত মাংস পুৰি খাওঁ, গাহৰি, চিকেন, এনেকৈ। এই আমাৰ চিকেন ৰেডি হৈ গ'ল, খাবলৈ হৈয়ে গৈছে আৰু আমি খাম আৰু এতিয়া। ভাল লাগিলে লাইক কৰিব, ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ।